হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5 জন মানুহ আছিলে গাড়ীত, 5 জনৰ পৰা 4 জনে স্পট ডেথ হৈছে। সেয়া মই দেখাই আছো, সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আৰু 4 জন লগে লগে স্পট ডেথ হৈছে। তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে, প্ৰায় 3000 ফুটমান তলত। গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে, গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4 জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছো, আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম। হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5 জন মানুহ আছিলে গাড়ীত, 5 জনৰ পৰা 4 জনে স্পট ডেথ হৈছে। সেয়া মই দেখাই আছো, সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আৰু 4 জন লগে লগে স্পট ডেথ হৈছে। তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে, প্ৰায় 3000 ফুটমান তলত। গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে, গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4 জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছো, আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম। হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5 জন মানুহ আছিলে গাড়ীত, 5 জনৰ পৰা 4 জনে স্পট ডেথ হৈছে। সেয়া মই দেখাই আছো, সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আৰু 4 জন লগে লগে স্পট ডেথ হৈছে। তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে, প্ৰায় 3000 ফুটমান তলত। গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে, গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4 জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছো, আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম। হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5 জন মানুহ আছিলে গাড়ীত, 5 জনৰ পৰা 4 জনে স্পট ডেথ হৈছে। সেয়া মই দেখাই আছো, সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আৰু 4 জন লগে লগে স্পট ডেথ হৈছে। তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে, প্ৰায় 3000 ফুটমান তলত। গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে, গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4 জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছো, আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম। হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5 জন মানুহ আছিলে গাড়ীত, 5 জনৰ পৰা 4 জনে স্পট ডেথ হৈছে। সেয়া মই দেখাই আছো, সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আৰু 4 জন লগে লগে স্পট ডেথ হৈছে। তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে, প্ৰায় 3000 ফুটমান তলত। গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে, গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4 জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছো, আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম। হয়
আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5 জন মানুহ আছিলে গাড়ীত, 5 জনৰ পৰা 4 জনে স্পট ডেথ হৈছে। সেয়া মই দেখাই আছোঁ, সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছোঁ। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু 4 জন লগে লগে স্পট ডেথ হৈছে। তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে। প্ৰায় 3000 ফুটমান তলত গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে, গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4 জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছোঁ, আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম।